মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি হৈ যোৱা ইংলিছৰ পৰীক্ষাৰ প্ৰশ্ন কাকতৰ সেট ডিটো তোমালোকৰ কাৰণে লৈ আহিছোঁ। বাকী যি তোমাৰ ABC আছে সেইবোৰৰ লগত তোমালোকে মিলাই ল'বা। কুৱেশ্যন নাম্বাৰ বেলেগ বেলেগ হ'ব পাৰে, কিন্তু প্ৰশ্ন একেই হয়। তোমালোকে মিলাই ল'বা আৰু কমেণ্ট কৰি জনাবা তোমালোকৰ কিমানটা কাৰেক্ট হ'ল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ইংলিছৰ যিটো কুৱেশ্যন পেপাৰ হয় সেই কুৱেশ্যন পেপাৰটো আমি ইজি বুলি ক'ব নোৱাৰি। তো যিসকলৰ এক্সাম বেয়া হৈছে সেইসকলে মনটো বেয়া নকৰি তোমালোকে মেথছৰ কাৰণে প্ৰিপেয়াৰ হোৱা। মেথছৰ মই অলৰেডি MCQৰ ভিডিঅ' আপলোড কৰিছোঁ। তোমালোকে সেই MCQৰ ভিডিঅ'খিনি তোমালোকে প্ৰেক্টিছ কৰি থাকা আৰু তাৰপিছত তোমালোকে ৰাতিকৈ তোমালোকে লং কুৱেশ্যনখিনি পাই যাবা। আৰু সেই MCQখিনি তোমালোকে তাৰে পৰা MCQখিনি গোটেইখিনি কমন পাবা। 99% MCQ তোমালোকে কমন পাবা। আৰু তাতে মই 100% কনচেপশ্যন মই তাতে এড কৰি সেই ভিডিঅ'টো বনাইছোঁ। তোমালোকে ভিডিঅ'টো নিশ্চিতভাৱে চোৱা, ঠিক আছে। আৰু ইংলিছৰ MCQ চোৱা তোমালোকে কিমানটা তোমালোকৰ কাৰেক্ট হ'ল তোমালোকে কমেণ্ট কৰি জনাবা। আৰু মেথছ আৰু ছায়েন্সৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% মই তোমালোকক প্ৰিপাৰেশ্যন কৰাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চোৱা ইয়াৰ যিটো প্ৰথম প্ৰশ্ন আছে, যিহেতু তোমালোকৰ সময় একেবাৰেই কম, গতিকে মই প্ৰশ্নখিনি পঢ়ি নাথাকোঁ, তোমালোকে ডাইৰেক্টলি এনচাৰখিনি চাই লোৱা, ঠিক আছে। তো তোমাৰ 1 নম্বৰ কুৱেশ্যনটোৰ C অপশ্যনটো কাৰেক্ট হ'ব, 2 নম্বৰ কুৱেশ্যনটোৰো C অপশ্যনটোৱে কাৰেক্ট হ'ব। তাৰপিছত চোৱা 3 নম্বৰ যিটো কুৱেশ্যন আছে, 3 নম্বৰ কুৱেশ্যনটোৰ B অপশ্যনটো কাৰেক্ট হ'ব। আৰু 4 নম্বৰ কুৱেশ্যনটোৰো তোমাৰ 4 নম্বৰ যিটো কুৱেশ্যন আছে সেইটোৰো B অপশ্যন কাৰেক্ট হ'ব, ঠিক আছে। তাৰপিছত চোৱা 5 নম্বৰ যিটো কুৱেশ্যন আছে, 5 নম্বৰ কুৱেশ্যনৰ এইটো B অপশ্যন কাৰেক্ট হ'ব। আৰু অৰটোৰো B হ'ব। তোমাৰ এনে অৰ থাকিলে অপশ্যনটো ছেমেই হয়। 6 নম্বৰ যিটো প্ৰশ্ন আছে, 6 নম্বৰটোৰ C অপশ্যনটো কাৰেক্ট হয়, অৰটোৰো C অপশ্যনটোৱে কাৰেক্ট হ'ব। 7 নম্বৰ কুৱেশ্যনটো চোৱা, 7 নম্বৰ যিটো কুৱেশ্যন আছে, 7 নম্বৰ তোমাৰ যিটো C কাৰেক্ট হ'ব। 8 নম্বৰ যিটো কুৱেশ্যন আছে, 8ৰ তোমাৰ এইটো B কাৰেক্ট হ'ব, ডিজায়াৰ ফৰ স্কেপ। তাৰপিছত 9 নম্বৰ যিটো কুৱেশ্যন আছে, 9ৰ D অপশ্যন কাৰেক্ট হ'ব। 10 নম্বৰৰ A অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ 11 নম্বৰ যিটো কুৱেশ্যন আছে, 11 নম্বৰ কুৱেশ্যনৰ B অপশ্যনটো কাৰেক্ট হ'ব। 12 নম্বৰ কুৱেশ্যনটোৰ B অপশ্যনটো কাৰেক্ট হ'ব। 12 নম্বৰ কুৱেশ্যনটোৰ B অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত চোৱা 13 নম্বৰ যিটো কুৱেশ্যন আছে এইটো তোমাৰ C অপশ্যনটো কাৰেক্ট হ'ব। 14 নম্বৰটোৰ A অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ 15 নম্বৰ যিটো কুৱেশ্যন আছে সেইটো তোমাৰ B অপশ্যন কাৰেক্ট হ'ব। 16 নম্বৰ যিটো কুৱেশ্যন আছে সেইটো চোৱা, 16 নম্বৰ কুৱেশ্যনটোৰ D অপশ্যনটো কাৰেক্ট হ'ব, সেইটো D অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত আছে তোমাৰ 17ৰ C অপশ্যনটো কাৰেক্ট হ'ব। 18 নম্বৰ কুৱেশ্যনটো চোৱা, 18 নম্বৰ কুৱেশ্যনটোৰ D অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত আছে তোমাৰ 19 নম্বৰ কুৱেশ্যনটোৰ এইটো B অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত আছে তোমাৰ 20 নম্বৰ যিটো কুৱেশ্যন আছে, 20ৰ হ'ব তোমাৰ C নম্বৰ। 21 নম্বৰ কুৱেশ্যনটো চোৱা, 21 নম্বৰটোৰ হ'ব B নম্বৰ কুৱেশ্যনটো, B নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব 21ৰ। 22 নম্বৰ কুৱেশ্যনটো চোৱা, 22 নম্বৰ যিটো কুৱেশ্যন আছে সেইটো তোমাৰ D অপশ্যনটো কাৰেক্ট হ'ব। 23 নম্বৰ কুৱেশ্যনটো চোৱা, 23 নম্বৰটোৰ B অপশ্যনটো কাৰেক্ট হ'ব। 24 নম্বৰ কুৱেশ্যনটোৰ তোমাৰ A নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত 25 নম্বৰ যিটো কুৱেশ্যন আছে সেইটোৰ তোমাৰ A নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, এইটো 3124। তাৰপিছত 26 নম্বৰ চোৱা, 26 নম্বৰ এইটো D অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত 27 নম্বৰ C অপশ্যন কাৰেক্ট হ'ব। 28 নম্বৰ কুৱেশ্যনটো চোৱা, 28ৰ A নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, was। তাৰপিছত 29 নম্বৰ কুৱেশ্যনটো চোৱা, 29 নম্বৰ কুৱেশ্যনটো তোমাৰ এইটো LY যিটো আছে সেইটো অপশ্যন কাৰেক্ট হ'ব। ইয়াতে তোমাৰ AB এইটো C অপশ্যনটো কাৰেক্ট হ'ব, এইটো LY, ঠিক আছে। তাৰপিছত চোৱা 30 নম্বৰ কুৱেশ্যনটো চোৱা, 30 নম্বৰ কুৱেশ্যনটো তোমাৰ C অপশ্যনটো কাৰেক্ট হ'ব, oblivious। 31 নম্বৰ কুৱেশ্যনটো চোৱা, 31ৰ তোমাৰ এইটো D অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মেথছৰ যিটো মই MCQ ভিডিঅ' দিছোঁ, মই তোমালোকক কৈছোঁ তাতে তোমালোকে 99% MCQ কমন পাবা। তোমালোকে চাই লোৱা আৰু ৰাতি তোমালোকে এইখিনি পাই যাবা লং কুৱেশ্যনখিনি।
আৰু তোমালোকৰ এটা এক্সাম বেয়া হৈছে কাৰণে তোমালোকে যে বাকীবোৰ বেয়া কৰিবা সেইটোৰ কাৰণে তোমালোকে কোনো ইয়াতে মিনিং নাথাকে। আৰু তোমালোকে মেথছ আৰু ছায়েন্সৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। মেথছ আৰু ছায়েন্সত মই 100% তোমালোকক প্ৰিপেয়াৰ কৰাম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। কমেণ্টত গৈ হোৱাটছআপত জইন হ'বলৈ নাপাহৰিবা, কাৰণ ভিডিঅ'বোৰ মই সদায় হোৱাটছআপতে শ্বেয়াৰ কৰোঁ। তাৰপিছত চোৱা 32 নম্বৰ কুৱেশ্যনটো চোৱা। 32 নম্বৰ কুৱেশ্যনটোৰ ডি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত 33 নম্বৰ কুৱেশ্যনটোৰ 33 নম্বৰটোৰ বি অপশ্যনটো কাৰেক্ট হ'ব। 34 নম্বৰ যিটো কুৱেশ্যন আছে 34 নম্বৰৰ চি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত 35 নম্বৰটোৰ ডি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত 36 নম্বৰ কুৱেশ্যনটোৰ এ অপশ্যনটো কাৰেক্ট হ'ব। এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 37 নম্বৰ চোৱা। 37 নম্বৰ কুৱেশ্যনটোৰ এইটো এ অপশ্যনটো কাৰেক্ট হ'ব। 38 নম্বৰ চোৱা। 38ৰ ডি অপশ্যনটো কাৰেক্ট হ'ব। 39 নম্বৰটো 39ৰ বি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত আছে 40ৰ চি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত আছে তোমাৰ 41ৰ বি অপশ্যনটো কাৰেক্ট হ'ব। 42ৰ কাৰেক্ট হ'ব তোমাৰ চি নম্বৰটো, এইটো চি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 43 নম্বৰ এইটোও তোমাৰ একে হ'ব, এইটো চি কাৰেক্ট হ'ব। অৰ থাকিলে তোমাৰ অপশ্যন চেমে থাকে। 43 নম্বৰ 43 তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত ইয়াৰো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব। অৰ যিটো আছে সেইটোৰো বি অপশ্যন কাৰেক্ট হ'ব ইয়াতে। তাৰপিছত 44 নম্বৰ চোৱা। 44 নম্বৰটো ডি অপশ্যন কাৰেক্ট হ'ব। অৰটো এইটো তোমাৰ ডি অপশ্যনটো কাৰেক্ট হ'ব। আৰু 45 নম্বৰ 45ৰ বি অপশ্যনটো কাৰেক্ট হ'ব। ইয়াৰো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত চোৱা যিখিনি তোমাৰ লং কুৱেশ্যন আছে সেই লং কুৱেশ্যনখিনি ইয়াতে চোৱা তোমাৰ চোৱা দিছ পিপুল লোকেলছ আৰু দেয়াৰ কালচাৰ ইজ এপিয়াৰেণ্ট ইন দ্য মাৰ্চিয়েল ট্ৰেডিশ্যন মেৰিজ ৰিলিজিয়াছ ৰাইটছ উইথ ডিষ্টিংক্ট ফ্ৰম দ্য হিন্দু মেইনষ্ট্ৰীম। এইটো চোৱা ইয়াতে যিটো তোমাৰ দিছ পিপুল বুলি কৈছে এইটো তোমাৰ পিপুল অফ কুৰ্গৰ কথা কৈছে, ঠিক আছে, পিপুল অফ কুৰ্গ ইয়াতে, ঠিক আছে। আৰু লোকেল যিসকল আছে সেইসকল তোমাৰ কোন আছিল, তাৰে যিসকল বাসিন্দা আছিল সেইসকলৰ কথা কৈছে, ঠিক আছে। আৰু তোমাৰ ইয়াতে চোৱা এই যিটো কুৱেশ্যন আছে এইটো তোমাৰ মেণ্ডেলা এমপ্লাইজ দ্য ফলোইং, ইট ৱাজ চিম্পলি দ্য চাম অফ দ্য আফ্ৰিকান পেট্ৰিয়টছ হু হেড gone before the long novel line ended and began again with me. এইটো কুৱেশ্যন। তাৰপিছত তোমাৰ এইটো চোৱা বেলিন্দা পেটছ বিহেভ when they saw the pirates from the window describe the poem। এইটো চোৱা তোমাৰ তাৰমানে তোমাৰ যেতিয়া তোমাৰ পাইৰেটসকল আহিছিল তেতিয়া সিহঁতে কেনেদৰে বিহেভ কৰিছিল বা কি কি দেখা পাইছিল সেইখিনি তোমালোকে ইয়াতে লিখিব লাগে। তাৰপিছত এইটো চোৱা একৰ্ছ এণ্ড একৰ্ছ, গ্ৰীণ এণ্ড গ্ৰীণ। ইয়াতে তোমাৰ এই যিটো কুৱেশ্যন আছে সেই কুৱেশ্যনটো তোমাৰ যিখিনি তোমাৰ এই টি ষ্টেটৰ যিখিনি তোমাৰ ডেছক্ৰিপশ্যন আছে সেই ডেছক্ৰিপশ্যনখিনি দিবলৈ দিছে, কেনেকুৱা ধৰণৰ গ্ৰীণ গ্ৰীণ হৈ আছিল সেইখিনি দিছে। তাৰপিছত এইটো লেন্সো আনছে, এইটো তোমাৰ চোৱা লেন্সৰ ভগৱানৰ ওপৰত বহুত বিশ্বাস কৰিছে কিন্তু মানুহৰ ওপৰত কৰা নাই। কিহৰ কাৰণে? কাৰণ তেওঁ 100 তোমাৰ পেচেজ বিচাৰিছিল কিন্তু 70 পেচেজ পাইছিল। আৰু তোমাৰ এমপ্লয়মেণ্টসকলক বাঞ্চ অফ গ্ৰুপ বুলি কৈছিল। তো তোমালোকে এই দুটা ৰেফাৰেঞ্চ লিখিব লাগে, ঠিক আছে। তো ইয়াতে লিখিবা তোমাৰ ভগৱানৰ প্ৰতি কেনেদৰে ফেইথ আছিল, আৰু ইয়াতে তোমাৰ সেই যিসকল তোমাৰ এমপ্লয়ী আছিল সেইসকলে কেনেদৰে তোমাৰ ই কৰিছিল বুলি লেন্সই ভাবিছিল। তো সেইখিনি কথা লিখি দিলে তোমাৰ ইয়াতে হৈ যায়, ঠিক আছে। আমাণ্ডা ৱাজ ব্লেমড ফৰ এ নাম্বাৰ অফ থিংছ। আমাণ্ডাক তোমাৰ সদায় ব্লেম কৰিছিল, কিহৰ কাৰণে ব্লেম কৰিছিল সেইটো যিকোনো দুটা ৰিজন তুমি লিখিব লাগে, ঠিক আছে। বাকী তোমাৰ ইয়াতে যিখিনি তোমাৰ এইটো চোৱা ছায়েন্স এণ্ড টেকন'লজি, এইটো তোমালোকক মই কালি বাৰে বাৰে কৈছিলোঁ যে এইটোৰ ওপৰত চাবা বহুত ইম্পৰ্টেণ্ট হয়, সেইটো আহিছে ইয়াতে তোমাৰ। তাৰপিছত চোৱা এই কুৱেশ্যনটো ডাইৰেক্টলি কমন আহিছে। তোমাৰ MCQখিনি তোমাৰ যেনেকুৱা প্ৰি টেষ্টত আহিছে তেনেকুৱা ধৰণৰ তোমাৰ MCQ মানে কমে আহিছে, ঠিক আছে। কিন্তু তোমাৰ MCQখিনি তোমাৰ ইজি বুলিয়ে ক'ব পাৰি এজ কম্পেয়াৰ টু প্ৰি বোৰ্ড এইখিনি। তো তোমালোকৰ কিমানটা কাৰেক্ট হ'ল তোমালোকে কমেণ্ট কৰি জনোৱা। আৰু বাকী তোমালোকে ছায়েন্স আৰু মেথছৰ কাৰণে একো চিন্তা কৰিব নালাগে, 100% মই তোমালোকক প্ৰিপেয়াৰ কৰাম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। আৰু তোমালোকে কিমান মাৰ্ক পালা তোমালোকে কমেণ্ট কৰি জনাবা। ধন্যবাদ।